চেলেঞ্জ কৰিছো, ওপেন চেলেঞ্জ কৰিছো। দম আছে যদি তহঁতি আহ লাগিবলৈ, ক'ত লাগিবি কবি। কি ভয় খাই আছো নি কাবালে? সিহঁতি জ্বলাব, আমি কি হাতত খাৰু পিন্ধি আছো? এটা খিলঞ্জীয়া মানুহৰ গাত যদি হাত লগাই হাত ছিঙি দিয়া হ'ব। কি হৈছে ইয়াত? দাদাগিৰি চলিছে। হা, আমি হাতত খাৰু পিন্ধি আছো। সম্প্ৰীতি শিৱসাগৰত শেষ, যুদ্ধ হ'ব। বছ, সম্প্ৰীতি শেষ, শিৱসাগৰত যুদ্ধ হ'ব। চেলেঞ্জ কৰিছো, ওপেন চেলেঞ্জ কৰিছো। দম আছে যদি তহঁতি আহ লাগিবলৈ, ক'ত লাগিবি কবি। যুদ্ধ হ'ব, সম্প্ৰীতি শেষ, যুদ্ধ হ'ব। নহয়, এতিয়া কথাটো হৈছে এই সংগ্ৰামখন আমাৰ যিখন চলি আছিলে খিলঞ্জীয়া মানুহক লৈ সংগ্ৰাম চলিছে, তাত হিন্দু মুছলমানৰ কথাটো নাছিলে। কিন্তু কালি আজি চাওক, মই ফুকন নগৰ অঞ্চলৰ ল'ৰা। ফুকন নগৰ অঞ্চলত খিলঞ্জীয়া হিন্দু মুছলমান সকলো আছে, কিন্তু ফুকন নগৰ অঞ্চলত হিন্দু মানুহৰ ঘৰৰ পিছফালে হিন্দু বাংলাদেশীৰ কিন্তু বাসভৱন নাই বা ভাড়াঘৰ নাই। এক ঘৰ মানুহকো আমি থাকিব দিয়া নাই। কোনো হিন্দু বঙালী মানুহক, সন্দেহযুক্ত হিন্দু বঙালী মানুহক ফুকন নগৰ গণপতি মেলা চকৰ এৰিয়াৰ খিলঞ্জীয়া হিন্দুসকলে কিন্তু ৰাখিব দিয়া নাই। ইয়াৰ বিপৰীতে কালি এটা স্থিতি দেখা গৈছে, এজন খিলঞ্জীয়া মুছলমানে কৈছে যে বাংলাদেশীক আমি সুৰক্ষা দিমেই। এতিয়া কথাটো হৈছে কি, যদি বাংলাদেশ সুৰক্ষা দিম বুলি ইয়াত হুমকি দিয়ে, তেন্তে আমিও হুমকি দিম। আমি ইয়াত নিদিওঁ থাকিবলৈ। যদি যুদ্ধ হয় হ'ব, যি পৰ্যায়ৰ যুদ্ধ হয় এই যুদ্ধলৈ আমি সাজু আছো। আৰু শুনক, মানুহখিনি বচাব লাগিব, তাৰ কাৰণে যুদ্ধ হ'ব, প্ৰয়োজনত হেংদাং হ'ব। আৰু প্ৰয়োজনত যদি বিকল্প কিবা চিন্তা কৰিব লাগে, বিকল্প কিবা চিন্তা হ'ব, কিন্তু যুদ্ধটো হ'ব। আজি শিৱসাগৰৰ দৰে জেগাত ৰংঘৰ চাৰিআলি, ৰংঘৰৰ পৰা 100 মিটাৰ আঁতৰত ৰাতি 11টা বজাত সন্দেহযুক্ত মানুহ, খিলঞ্জীয়া মুছলমান সকলো লগ হৈ নাৰায়ে তকদিৰ আল্লাহু আকবৰ ধ্বনি দিছে। কিন্তু আমাৰ মুখত আজিলৈকে জয় শ্ৰীৰাম শুনিছে নেকি? আমি জয় অসমৰ স্থিতিত আছো, জয় অসমেই কৈ আছো, কিন্তু তেওঁলোকে ক'ব নাৰায়ে তকদিৰ আল্লাহু আকবৰ। আমিতো আজিলৈকে হৰ হৰ মহাদেৱ আৰু জয় শ্ৰীৰাম কৈ ৰাস্তাত ওলোৱা নাই। এতিয়া এই কথা বতৰাবিলাকে এটা স্পষ্ট ইংগিত দিছে যে শিৱসাগৰৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে বাংলাদেশী মূলৰ সন্দেহযুক্ত মানুহক ৰক্ষণাবেক্ষণ দিছে। সঁচাটো সঁচা। আহক, আমাৰ গোটেই প্ৰত্যেক ফুকন নগৰ মেলা চকৰ গণপতি মই নিজেই যাম। এক ঘৰ মানুহৰ পিছফালে হিন্দু বাংলাদেশী আছে নি আপোনালোকে দেখুৱাই দিয়ক। সৰজমিন তদন্ত কৰক, সৰজমিন তদন্ত কৰক আপোনালোকে। যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলো, মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলো, বেংগলী মানুহৰ বিৰোধ কৰি আছিলো, বিহাৰী মানুহৰ বিৰোধ কৰি আছিলো, তেতিয়ালৈকে আমি জাতীয়তাবাদী। আৰু যোনদিনাই আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলো, আমি সেইদিনা সাম্প্ৰদায়িক। এইবোৰ কথা বতৰা নচলিব, নচলিববোৰ একদম স্পষ্ট কৰি দিছো। যদি শিৱসাগৰ জ্বলে, জ্বলিব। কি ভয় খাই আছো নি কাবালে? সিহঁতি জ্বলাব, আমি কি হাতত খাৰু পিন্ধি আছো? জ্বলিব, শিৱসাগৰ জ্বলিব, মই কৈ দিলো। ভয় খাবলৈ নাই। যদি পুলিচে এৰেষ্ট কৰে, আজিয়ে এৰেষ্ট কৰি জেলত ভৰাই দিওঁ। ইয়াত বিজেপি কংগ্ৰেছৰ কথা নাই। আমি ৰাজনীতিৰ উৰ্ধত থকা মানুহ। বিজেপি কংগ্ৰেছৰ ইয়াত কথা নাই। কোনোবাই দম দিব শিৱসাগৰত কিবা হলে কাকো সোধাই নেৰিম। কোন হয় শিৱসাগৰত কিবা হলে কাকো? ময়ো সোধাই নেৰো। যদি শিৱসাগৰত কোনোবা খিলঞ্জীয়া মানুহৰ গাত এটা আচুৰ লাগে, কাকো মই সোধাই নেৰো। সেইটো কথাও কৈ দিছো। বিল আছি থানা অসমে সোধাই নেৰে। এটা খিলঞ্জীয়া মানুহৰ গাত যদি হাত লগাই হাত ছিঙি দিয়া হ'ব। কি হৈছে ইয়াত? দাদাগিৰি চলিছে। ধৰ্মৰ আফিম খাই আছে সিহঁতি। আমি ধৰ্মৰ আফিম নাই খোৱা। ধৰ্মৰ আফিম সিহঁতি খাই আছে। ধৰ্মৰ আফিম নাই খোৱা, জাতীয়তাবাদৰ কেঁচা তেজ খাই আছো। এইটো কথা স্পষ্টকে কৈ দিয়া হৈছে। ভয় ভাবুকি দেখুৱাব, দিগদাৰ আছে। আৰু যদি মুখামুখি সংঘৰ্ষ বিচাৰিছে, হ'ব সংঘৰ্ষ। ক'ত লাগিব সেইটো কথা ক'লে হয়। হ'ব সংঘৰ্ষ। সংখ্যা তোমালোকে দেখুৱাইছে, সংখ্যা আমিও দেখুৱাম। আমাৰ সংখ্যা নাই নেকি? আমাৰ ফুকন নগৰ মেলা চকৰ মানুহবোৰ, মেটেকা ঘাটৰ মানুহবিলাকে, দৰিকাপাৰ মানুহ, বেতবাৰী মানুহে কি হাতত খাৰু পিন্ধি আছে? আমি হাতত খাৰু পিন্ধি আছো। ইয়াত বাংলাদেশী সুৰক্ষা দিম বুলি শিৱসাগৰত ক'ব। এতিয়া সম্প্ৰীতি ফেচবুকত কেইজনমান লিখি আছে। সম্প্ৰীতি তেওঁলোকে দেখুৱাব লাগিব। সদায় সম্প্ৰীতি আমি দেখুৱাম। সম্প্ৰীতি সদায় আমি দেখুৱাম। ঠিকা লৈ থৈছো ইয়াত সম্প্ৰীতি দেখুৱাৰ। ঠিকা লৈ থৈছো নেকি? আৰু মই পুনৰ কৈ দিছো, মোৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, মোৰ নেতা গৌৰৱ গগৈও নহয়। মোৰ এটাই লক্ষ্য উদ্দেশ্য, খিলঞ্জীয়া মানুহৰ সুৰক্ষা। এইটো কথা স্পষ্টকে কৈ দিছো। আৰু মই পুনৰবাৰ কৈছো যে সম্প্ৰীতিৰ কথা লিখি থকা মানুহকেইজনে
সেই মানুহখিনি ওচৰত গৈ পেলাই সম্প্ৰীতিৰ কথা কওক। আমাৰ ওচৰত আহি সম্প্ৰীতিৰ কথা নকব। এতিয়া সম্প্ৰীতি শিৱসাগৰত শেষ, যুদ্ধ হ'ব। বছ, সম্প্ৰীতি শেষ শিৱসাগৰত, যুদ্ধ হ'ব। চেলেঞ্জ কৰিছো, অপেন চেলেঞ্জ কৰিছো। দম আছে যদি তহঁতি আহ লাগিবলৈ, ক'ত লাগিবি কবি। আৰু ইয়াত কোনোবা বিধায়কে দম দিব, এইবোৰ নচলিব, নচলিব। ইয়াত কাৰো কথা নচলিব। সম্প্ৰীতি শেষ। আৰু সম্প্ৰীতিৰ কথা ইয়াত কোনোবাই কব, যোনে সম্প্ৰীতি বিনষ্ট কৰিছে, তকদিৰ আল্লাহু আকবৰ ধ্বনি দিয়াকেইটা সম্প্ৰীতিৰ কথা কবলৈ কওঁ। আমাক নহয়, আমি জয় শ্ৰীৰাম কোৱা নাই আৰু নকওঁ, আমি জয় অসমে কওঁ। এইবিলাক মই নাজানো। সম্প্ৰীতি শেষ, কিহৰ সম্প্ৰীতি সদায় সদায়? সম্প্ৰীতিৰ নামত বাংলাদেশী ভৰাব। আজি আমাৰ নামঘৰত এটা এটা ভাদমহীয়া নাম হ'ব। চাওকচোন, এটা বহিৰাগত মানুহক আমি সোমাবলৈ দিওঁ নি নামঘৰত? আমি জাতীয়তাবাদ ৰাখিছো, সি হিন্দু হল বুলি আমাৰ নামঘৰত আমি সোমাব নিদিওঁ চবকে। আমি খিলঞ্জীয়া মানুহখিনিক লৈহে হেৰি কৰো, ভাদমা পালন কৰো। স্পষ্ট, সেই খিলঞ্জীয়া এজন মুছলমানো হ'ব পাৰে, তেওঁ যাব পাৰে। কিন্তু এটা কথা, এই এনেকুৱা ধৰণৰ নাটকবাদী ধান্দাবাদী ভোটৰ স্বাৰ্থত কথা কলে নহব। যুদ্ধ হ'ব, সম্প্ৰীতি শেষ।